নমস্কাৰ প্লাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগেলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। ইতিমধ্যে এই কাবিৰি আন্দোলনে ৰাজ্যত এমাহ অতিক্ৰম কৰিলে। ইতিমধ্যে ৰাজ্যত বিভিন্ন প্ৰান্তত ক্ৰমাৎ ব্যাপকৰ পৰা ব্যাপকতৰ ৰূপ লৈছে এই আন্দোলনে। এই সময়ত ইয়াৰ মাজতে আমি দেখিবলৈ পাইছোঁ যে যেতিয়া আন্দোলন ব্যাপক হৈছে সেই সময়ত চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰিছে। বহুতে কৈছে এই আঁচনিবিলাক প্ৰলোভনৰ ৰাজনীতিৰ আশ্ৰয় লৈছে বিজেপিয়ে। চৰকাৰখনে কৈছে, বিজেপি নেতা মন্ত্ৰীয়ে কৈছে, প্ৰতিশ্ৰুতি বন্যা বৈছে। হিমন্ত বিশ্বই কৈছে যে আনকি এই পৰ্যন্তলৈ গৈছে যে এটকীয়া চাউল বিনামূলীয়াকৈ দিয়া হ'ব ৰাইজক। তাৰ লগতে কৈছে বিনামূলীয়াকৈ চেনি চাউল আদিও পোৱা হ'ব। এই গোটেইবিলাক বিষয় আচলতে এইবিলাক যিবিলাক প্ৰলোভন আগবঢ়োৱা হৈছে, এই প্ৰলোভনবিলাকে প্ৰকৃতাৰ্থত এই প্ৰলোভনবিলাকক আমাৰ অসমৰ এই আন্দোলনকাৰী ৰাইজ পতিয়ন যাবনে? ৰাইজে এই প্ৰলোভনৰ মিঠা চাউল ৰাইজে ভৰি দিব নেকি? আমি এইবিলাক বিষয়লৈ কথা পাতিম। আচলতে কিহৰ কাৰণে এইটো সময় এনেধৰণৰ চৰকাৰৰ কল্যাণকামী আঁচনি ঘোষণাৰ সময় বাছি লোৱা হ'ল, এইবিলাক বিষয়ে কথা পাতিম। আজি আমাৰ ষ্টুডিঅ'ত আছে অদীপ কুমাৰ ফুকন, ৰাজনৈতিক বিশ্লেষক, আছে ডক্টৰ নৱনীল বৰুৱা, ৰাজনৈতিক বিশ্লেষক, কমল কুমাৰ মেধি, তেখেত কংগ্ৰেছ দলৰ মুখপাত্ৰ, আছে সুভাষ দত্ত, বিজেপিৰ মুখপাত্ৰ, আৰু আছে পবিত্ৰ মাৰ্ঘেৰিটা, বিজেপিৰ আনজন মুখপাত্ৰ, আৰু আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যী। আমি আৰম্ভণি মই কৰিছোঁ, আৰম্ভণিতে মই অদীপ কুমাৰ ফুকন ওচৰলৈ গৈছোঁ। আৰম্ভণিতে মই অকণ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই সভাবিলাকত কি কৈছে, যিবিলাক তেওঁলোকে সভা বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰিছে। ধেমাজি এখন সভাত তেওঁ কিছুমান বক্তব্য ৰাখিছিলে, কি কৈছে সেই আপোনালোকে চাই লওঁ আহক। চৰকাৰ গঠন কৰাৰ কাৰণ আছে। এই চৰকাৰ অহাৰ পিছত 22 লাখ কলেজৰ ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া এডমিশ্যন পালে। 64 লাখ ল'ৰা ছোৱালীয়ে প্ৰত্যেক বছৰে বিনামূলীয়া পাঠ্যপুথি পালে। অটল অমৃত অভিযানৰ জৰিয়তে, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ জৰিয়তে 1 লাখ লোকে নিজৰ বেমাৰৰ চিকিৎসাৰ বাবে 5 লাখ টকালৈকে সহায় পালে। অসমৰ গাঁৱে ভূঞে মহিলাসকলে সবলীকৰণৰ পথত আগবাঢ়িলে। 12 লাখ ব্যক্তিয়ে কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি পালে। এইবাৰ আমি পণ লৈছো যে অসমৰ প্ৰত্যেকগৰাকী বিধৱা মহিলাৰ হাতত আমি ফেব্ৰুৱাৰী মাহৰ ভিতৰত পেঞ্চনৰ টকা আমি তুলি দিম। আজি আমাৰ চৰকাৰখনে সিদ্ধান্ত ল'লে 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ল, যদি কোনোবা ল'ৰা ছোৱালীয়ে বিয়া কৰাই বিয়া পঞ্জীয়ন কৰে 1 তোলা সোণ কিনিবৰ বাবে 30,000কৈ টকা পাব। এইবাৰ আমি সিদ্ধান্ত লৈছো, অহা বাজেটৰ পিছত আপোনালোকে চাব, আজিৰ সভাতে মই কৈ গৈছো, মাহেকীয়া মেডিকেলৰ খৰচ, মাহেকীয়া ইলেক্ট্ৰিচিটিৰ খৰচ, আধা দামত দালি আৰু 1 টকা মূল্যৰ চাউলো হয়তো আপোনালোকে বিনা পইচাত পোৱা আৰম্ভ কৰিব। এই ধৰণৰ আমি বিশাল আঁচনিৰে ৰাইজৰ মাজত আমি ফেব্ৰুৱাৰী মাহত আহিবলৈ চেষ্টা কৰিছোঁ। এই আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য। এই বক্তব্য আপোনালোকে দেখিবলৈ পালে যে ইতিমধ্যে অসমৰ ৰাইজক তেওঁলোকে প্ৰতিশ্ৰুতি দিছে যে 1 টকীয়া চাউল বিনামূলীয়া কৰিব, চাউল চেনি দালি আদি এইবিলাক বিনামূলীয়াকৈ পাব বুলি তেওঁলোকে ক'ব বিচাৰিছে। আচলতে এইবিলাক আৰু তাৰোপৰি কৈছে যে অসমৰ প্ৰতিগৰাকী বিধৱা মহিলাক তেওঁলোকে পেঞ্চনৰ ব্যৱস্থা কৰিব। কিন্তু যিটো সময়ত এই ঘোষণাবিলাক হৈছে, এই ঘোষণাবিলাক আচলতে প্ৰলোভনৰ ৰাজনীতিৰ বাহিৰে আন কিবা হয় নেকি? অদীপ কুমাৰ ফুকন কি ক'ব বিচাৰিব এই বিষয়লৈ? মন্ত্ৰী ডাঙৰীয়াই কিছুমান বক্তব্য দিছে, যিখিনি বক্তব্য হয়তো দেখাত গৈ ভাল লাগে, কিন্তু এই সময়টোত প্ৰথম ঘোষণা কৰা হ'ল কিয়? প্ৰথম প্ৰশ্ন। দ্বিতীয় কথাটো হ'ল যে দুটামান বিষয় কৈছে, সেইদিনা বাজেট ভাষণতে তেওঁ বক্তব্য দিয়া বিষয়, সোণ দিয়া বা বিভিন্ন কথা, এতিয়া নতুনকৈ আকৌ এই কথাখিনি কৈছে। কিন্তু আকৌ ডাঙৰ কথা হ'ল কি, এই সময়ত বক্তব্যবিলাক আমি আশা কৰিছিলোঁ যে আমি ইয়াত ইমানটা ইণ্ডাষ্ট্ৰি কৰিলোঁ, ইমানটা বন্ধ ইণ্ডাষ্ট্ৰি আমি আজি খোলা আৰম্ভ কৰিলোঁ। কাগজ মিল 98 লাখ দি পেলাই আমি আকৌ কাগজ মিলৰ যাতে অকশ্যন নহয় সেই গতিকে আমি কাম কৰিছোঁ। অসমত আমি কোনো ইণ্ডাষ্ট্ৰি নাই, বিশেষকৈ কাপোৰৰ ইণ্ডাষ্ট্ৰি আমি খুলিছোঁ, আমি হাৱাই চাপলৰ ইণ্ডাষ্ট্ৰি নাই খুলিছোঁ। এই ধৰণৰ কথাবিলাক যদি হ'লহেঁতেন তেতিয়া আমি ক'লোহেঁতেন যে সঁচা অৰ্থত এই চৰকাৰখনে বা এই
বিত্তমন্ত্ৰীগৰাকীয়ে সঁচা অৰ্থত অসমৰ কথা চিন্তা কৰিছে জনগণৰ কল্যাণৰ কাৰণে কাম কৰিছে এই গোটেই বক্তব্যটো হ'ল দুটা কথা মানুহে বুজি পায় যে আন্দোলনডাল চলি আছে আন্দোলন ভাগ কৰিব লাগে আন্দোলনৰ মানুহৰ মাজত লৈ আনিব লাগে চৰকাৰখনৰ সিদ্ধান্ত যিটো তেওঁলোকৰ সিদ্ধান্ত এই সিদ্ধান্তৰ পক্ষত যাতে ৰাইজ থিয় হয় এটা সম্পূৰ্ণ ধৰণৰ এটা পুতৌজনক দৃষ্টিভংগীৰে চৰকাৰখন আগবাঢ়িছে আৰু এই গোটেই কথাখিনি স্পষ্ট হৈছে যে চৰকাৰখনে ভয় খাইছে আৰু ভয় খোৱাৰ কাৰণে এনেকুৱা ধৰণৰ এটা তৰল বক্তব্য তেওঁলোকে দিছে ডক্টৰ নমনীল বৰুৱা কি ক'ব এখন চৰকাৰ চলি আছে চৰকাৰে কিছু কাম কৰে মই নেভাবোঁ যে এখন ভাল চৰকাৰৰ এখন কল্যাণকামী চৰকাৰৰ কাম কনজিউমাৰ ডিউৰেবলছ বা যিবিলাক নিত্য ব্যৱহাৰ্য সামগ্ৰী মানুহক দিয়াটো চৰকাৰৰ কাম হৈছে নিত্য ব্যৱহাৰ্য সামগ্ৰী কিনিব পৰা সকলোজনে কিনিব পৰা ক্ষমতাটো আনিব পৰা আঁচনিটোহে চৰকাৰৰ দৰকাৰ তাৰপিছত দ্বিতীয় কথা আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে কথাখিনি ক'লে তেওঁ কি পজিশ্যনৰ পৰা কৈছে কি এক্টিয়াৰৰ কথাখিনি কৈছে তেখেত উপ মুখ্যমন্ত্ৰী নহয় তেখেত অসমৰ মুখ্যমন্ত্ৰী নহয় তেখেত আমাৰ অসম চৰকাৰৰ বা অসম যিটো কেবিনেটৰ তেখেত মুখপত্ৰ নহয় তেখেত মুখ্যমন্ত্ৰীৰ প্ৰেছ এডভাইচাৰ নহয় তেনেহ'লে তেখেতৰ কথা যিখিনি কৈছে আঁচনি দিছে কাইলৈ যদি মুখ্যমন্ত্ৰীয়ে কৈ দিয়ে সেইটো তেখেতৰ ব্যক্তিগত কথা এইটো আমাৰ চৰকাৰী তেনেকুৱা সিদ্ধান্ত একো হোৱা নাই কেবিনেট সিদ্ধান্ত হোৱা নাই আৰু দ্বিতীয় কথা এইবিলাক কথা ক'বলৈ আৰু এমাহ সময় আছে বাজেট বনাই আছে দলৰ সভা চৰকাৰ সভা নহয় হয় আৰু বাজেটত এইবিলাক কথা ঘোষণা কৰাটো চৰকাৰৰ নিয়ম যদি তেখেত বিত্তমন্ত্ৰী হিচাপে কথাখিনি কৈছে কিন্তু বাজেটত ক'ব লাগে বাজেটৰ কথা আগতে লিক হ'ব নালাগে এইটো এটা ভুল আৰু দ্বিতীয় কথা তেখেতে আৰু এটা কওক যে আৰু পৰ্যালোচনা এটা কৰি দেখুৱাওক যে অৰুন্ধতী আঁচনিত কি কৰিলে যিবিলাক এই যিটো বৰ্তমান চলি থকা বিত্তীয় বছৰ তাত যিবিলাক প্ৰতিশ্ৰুতি দিছিল তাৰে কিমান শতাংশ তেওঁ কাৰ্যক্ষম কৰিব পাৰিলে বা তাৰ আগৰ বছৰ কিমান কৰিব পাৰিলে সেইখিনি কথা নকৈ আগৰখিনি সেইখিনি আমি কৰিব পাৰিছোঁ নে নাই সেই কথাখিনি নকৈ নতুনকৈ কিবা কৰিম এই কোৱাৰ কিমান অৰ্থ আছে কিমান মূল্য আছে মই নাজানো কাৰণ যিবিলাক বিভাগৰ কৈছে সেই বিভাগীয় মন্ত্ৰীয়ে যদি কাইলৈ কৈ দিয়ে যে এইবিলাক তেখেতৰ ব্যক্তিগত কথা আমাৰ ক'বলগীয়া একো নাই বুলি এই আঁচনিবিলাক সকলো কোনো এনেই অকল কোৱা কথাহে হৈ থাকিব পবিত্ৰ মাৰ্ঘেৰিটা মই কমল কুমাৰ মেধিৰ ওচৰত যাম কিন্তু পবিত্ৰ মাৰ্ঘেৰিটা পুনতে এইবিলাক কথা আপুনি কি স্পষ্টীকৰণ দিব এইটো প্ৰলোভনৰ ৰাজনীতিৰ বাহিৰে বিজেপিৰ এয়া কি কৌশল প্ৰলোভনৰ কথাটো কেনেকৈ আহিব এতিয়া কা আন্দোলন চলিছে গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি দল বা আমাৰ চৰকাৰৰ শ্ৰদ্ধা আছে তাৰ আঁৰত কোনোবাই কুটঘাতমূলক কাৰ্য কৰিছে তাত আমি কঠোৰভাৱে শাস্তি প্ৰদান কৰাৰ বাবে গৃহ বিভাগক শলাগ লৈছোঁ এতিয়া কথা হ'ল যে আন্দোলন চলি আছে বুলিয়েই যে যিখিনি আমাৰ প্ৰগতি লগত জড়িত যিখিনি দৈনন্দিন কাৰ্যসূচী চৰকাৰখনৰ যিবিলাক ফ্লেগশ্বিপ প্ৰগ্ৰেম সেইবিলাক বন্ধ হৈ যাব নেকি তাৰ এটা মই উদাহৰণ দিছোঁ সিদিনাখন যেতিয়া কোৱা হ'ল যে প্ৰতিগৰাকী লোকসংগীতৰ শিল্পী বা অন্যান্য ক্ষেত্ৰৰ শিল্পীলৈ 50,000 টকাকৈ দিয়া হ'ব এইটোতো 10 মাহ পুৰণি কথা পবিত্ৰ বিধান সভাত ইতিমধ্যে বিত্তমন্ত্ৰী ঘোষণা কৰি কিন্তু আপুনি পাহৰি গৈছে যে সময়টো যিটো সময়ত ৰাজ্যত শিল্পী সমাজৰ প্ৰতিবাদ হৈ আছিলে সেই শিল্পী সমাজে যেতিয়া উঠি পৰি লাগিছিলে এই চৰকাৰখনৰ বিৰুদ্ধে সেই সময়ত আপোনালোকে এইটো সময়ত আপোনালোকে ঘোষণা কৰিলে আপুনি হয়তো এটা কথা কওঁ যিসকল শিল্পীয়ে আন্দোলন কৰিছে কোনো শিল্পী এই আওতাটোলৈ নাহিবই কিজানি আটাইতকৈ গুৰুত্বপূৰ্ণ ভুলটো সেইটোৱে যে তাত কোৱা হৈছে যিখিনি গাইডলাইনছ আছে তাত অসমৰ গাঁৱে ভূঞে সিঁচৰতি লোকসংগীতৰ শিল্পী কোনোবা ভাওনাৰ শিল্পী জুবিন গাৰ্গৰ পৰা মানস ৰবীন্দ্ৰলৈকে শিল্পী হয়তো তাত নাহিবই গতিকে এটা কল্পনাপ্ৰসূত কথাৰে গোটেই এটা সদিচ্ছা আপুনি কেনেকৈ ক'লে অকল যে জুবিন গাৰ্গ আৰু মানস ৰবীনে আছে তাত মই কৈছোঁ যিখিনি শিল্পী কৈছোঁ গ্ৰামাঞ্চলৰ যিসকল শিল্পী সেইসকল শিল্পীক আপোনালোকে কি বুলি ধৰে নাজানো কিন্তু চৰকাৰে ইচ্ছা কৰিছে যিসকলে হয়তো কোনোবাই ভাওনাৰ ড্ৰেছ কৰে কোনোবা হয়তো থিয় নাম কোনোবা হয়তো খুলীয়া ঢুলীয়া সেইসকল শিল্পীক আওতাত এই আন্দোলনে ধৰিছে নাই নাজানো কিন্তু অসম চৰকাৰে ধৰিছে আৰু আপুনি ভুলকৈ ব্যাখ্যা দিব এই আঁচনিখন বেয়া বুলি কোনে কোৱা নাই তেতিয়া আপোনালোকে 1000 শিল্পীক দিব লাগিছে কোনে কৈছে বেয়া বুলি এতিয়া যিটো সময় লৈছে এটা কথা হ'ল তেতিয়াহ'লে মোক আপোনাৰটো কথা উত্তৰ দিব লাগিব এতিয়া তেতিয়াহ'লে যি যে তাৰ 3 দিন আগতে আধাৰশিলা স্থাপন কৰা হৈছে উৰণীয়া সেতুৰ গণেশগুৰিত তাৰ ওপৰত সমান্তৰালভাৱে চলি আছে বিভিন্ন ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰৰ উন্নয়নৰ কাম এইবিলাক কি বন্ধ কৰি দিব লাগিব নেকি
এইবিলাক বন্ধ কৰি দিব লাগিব নেকি যে উন্নয়নটো হৈ থাকিব উন্নয়ন বিভিন্ন সহযোগিতা সন্মান আঁচনি চলি থাকিব এতিয়াতো সেইটো আৰু ধৰি লওক আন্দোলনকাৰী খুধিটো কৰা নহ'ব যে আমি এতিয়া এইখিনি বন্ধ কৰি ৰাখিব বিচাৰিছোঁ নহ'লে আপোনালোকে টুপ বুলি গণ্য কৰিব এইটো নহয় উন্নয়নমূলক কাম স্বাভাৱিক গতিত বিষয়া কৰ্মচাৰীসকলৰ সহযোগিতাত অসম চৰকাৰে কৰি আছে কৰি যাব তাত কোনো আন্দোলনে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে যদিও আমাৰ গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সন্মান আছে ঠিক আছে আৰু এই কথাটো আপুনি ভুলকে নকম আমি এই কথাটো কোৱা নাই যে আপুনি ভুলকে কৈছে আঁচনিখন ভুল বুলি কোৱা নাই আঁচনিখন প্ৰলোভনৰ ৰাজনীতি নেকি মই সেই কথাৰ প্ৰশ্ন যে প্ৰলোভনৰ ৰাজনীতি 50,000 টকাৰ সন্মানটো কেনেকৈ জুবিন গাৰ্গৰ মহান সময় কোনটো সময়ত আপোনালোকে ঘোষণা কৰে এইটো মূল কথা হয় বিজেপি চৰকাৰে ভয় খাইছে যোৱা এমাহজোৰা আন্দোলনক লৈ বিজেপি চৰকাৰে ভয় খাইছে শংকিত হৈছে আৰু এই শংকা মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ মুখত মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ মুখত আমি তাৰ প্ৰতিফলন আমি দেখিবলৈ পাইছোঁ যে সঁচা সঁচিকে এই চৰকাৰখনে মানে সাংঘাতিক ধৰণে ভয় খাইছে আপুনি চাওক বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰত্যেকবাৰে বাজেট ভাষণত তেওঁ এটা চমক সৃষ্টি কৰে আৰু আমি সদায় ষ্টুডিঅ'ত বহি আলোচনা কৰোঁ যেতিয়া নেক্সট বাজেট দিয়াৰ সময় হয় যে তাৰ কিমান শতাংশ ৰূপায়ণ হ'ল আজি সোণ দিয়াৰ কথা কৈছে এইটোক লৈ মাজতে বিতৰ্ক হৈছে যে কিমান পাৰ্চেণ্ট মানুহে ক'ত কি পালে একো নাপালে বাজেটৰ বেছিভাগ কথাই অসম্পূৰ্ণ হ'ল হঠাৎ কালি ধেমাজিৰ সভাত তেওঁ ঘোষণা কৰিলে কেইটামান এনেকুৱা আঁচনি য'ত আচলতে নিৰ্বাচনী সভাত এনেকুৱা কথাবিলাক কয় বা বাজেট ভাষণত এনেকুৱা কথাবিলাকৰ আচলতে বিশ্লেষণ হয় ব্যাখ্যা হয় ঠিক তেনেধৰণে আমি দেখা পাইছোঁ যোৱা এমাহজোৰা আন্দোলনৰ সময়ত আমি দেখিছোঁ যে মৰাণ মটক কোচ ৰাজবংশী তেওঁলোকৰ কাৰণে স্বায়ত্তশাসিত পৰিষদ সাহিত্য সভাসমূহ কাৰোবাক 7 কোটি কাৰোবাক 5 কোটি এনেকৈ জনগোষ্ঠীয় সাহিত্য সভালৈকে কিছুমান অনুদান শিল্পীসকলক 50,000 টকা নতুন সাহিত্যিকসকলক 50,000 টকা এই ধৰণৰ অলেখ তাৰমানে আজি বিধৱা পেঞ্চনৰ কথা কৈছে বিভিন্ন ধৰণৰ কথা কৈছে সকলোবিলাক কথা হয় আপুনি কোৱাৰ দৰে হয় আপুনি কোৱাৰ কথাত মই দ্বিমত নহয় যে এখন চৰকাৰৰ এইবিলাক এটা স্বাভাৱিক প্ৰক্ৰিয়া কিন্তু যি সময়ত এই কথাবিলাক ঘোষণা কৰা হৈছে আৰু এমাহৰ ভিতৰত ইমানবিলাক আজি হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল দি য'ত 98 লাখ টকা লাগে অদীপ দা আমি মাজতে প্ৰেছ ক্লাবত সভাও কৰিছিলোঁ তেওঁলোকে লাগি আছে অদীপ দাহঁতে 98 লাখ টকা হ'লে আমাৰ কাগজ কল বচাব পৰা গ'লহেঁতেন কিন্তু কেৱল কৰ্পৰেটৰ স্বাৰ্থত কেৱল পুঁজিপতিৰ স্বাৰ্থত এইটো ৰ'ব মোৰ ক'বলৈ দিয়ক গতিকে সেইটো কৰিব নোৱাৰি এতিয়া আকৌ তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক 1 লাখৰ পৰা 10,000 টকালৈকে তেওঁলোকক অনুদান দিয়া তাৰমানে গোটেই কথাবিলাকৰ পৰা এটা হৈছে যে আচলতে এই চৰকাৰখনে এটা সন্তুলনটো হেৰাই গৈছে আন্দোলনৰ কাৰণে তেওঁলোকৰ একদম সন্তুলন হেৰুৱাৰ দৰে অৱস্থা হৈছে আৰু এতিয়া যধে মধে আঁচনি ঘোষণা কৰি যধে মধে প্ৰলোভন একদম ডাইৰেক্ট প্ৰলোভন বুলি কোনোবাই স্বীকাৰ নকৰিব পাৰে কিন্তু এইটো ডাইৰেক্ট প্ৰলোভন দি তেওঁলোকে এতিয়া টোপ দি জনতাক সন্তুষ্ট কৰাৰ চেষ্টা কৰিছে আৰু এই কথাই প্ৰমাণ কৰিছে যে যোৱা এমাহৰ আন্দোলন অসমৰ জনতাই টুপ নাখায় শ্ৰীযুত মেধি ডাঙৰীয়া এইবিলাক বাক্য আপোনালোকৰ অসমৰ জনতাক আপুনি টুপ খোৱা প্ৰাণী বুলি নাভাবিব অসমৰ সচেতন টুপ নাখায় কিন্তু আপোনালোকে টুপ দিবলৈ চেষ্টা কৰিছে আপুনিয়ে ক'লে টুপ দিবলৈ চেষ্টা কৰিছে অসমৰ জনতাক টুপ দিবলৈ চেষ্টা কৰিছে 500-700 টকা হাজিৰা দি আপোনালোকে শান্তি সম্বোধন কৰিছে হাজাৰ মানুহ আপোনালোকে গোটাইছে এইবিলাক খুব দুখ লাগে পিছত আমি টিভিত দেখিছো মিডিয়া মই ধেমাজিৰ সভাত বিশ্বনাথ চাৰিআলি সভাত যোৱা নাই কিন্তু তাত মিডিয়াত আমি এই কথাবিলাক দেখিছো যে আপোনালোকে হাজিৰা দি মানুহ আনিছে তাৰমানে এইবিলাক কি প্ৰলোভন দি মানুহ কিছুমানক আপোনালোকে মগজুৰ কিনিবলৈ চেষ্টা কৰিছে কিন্তু অসমীয়া মানুহ একতাৰ শক্তি অসমীয়া জাতি জীৱিত জাতি প্ৰাণবন্ত জাতি যোৱা এমাহৰ আন্দোলনৰ জৰিয়তে এই কথা প্ৰমাণ কৰি দিছে অসমীয়া মানুহৰ 2-4 জনৰ আপোনালোকে বিবেক মস্তিষ্ক কিনিব পাৰিব কিন্তু সমগ্ৰ অসমীয়া জাতিক আপোনালোকে যে কিনিব নোৱাৰে যোৱা এমাহৰ আন্দোলনে কা বিৰোধী আন্দোলনে এই কথা প্ৰমাণ কৰি দিছে আপুনি কংগ্ৰেছৰ হৈ কৈছে নে কৃষক মুক্তি হৈ কৈছে মই কংগ্ৰেছ কৃষক মুক্তি বুলি নহয় আপোনাৰ মাজতে দিগদাৰ হৈছে চিন্তা কৰিব কৃষক মুক্তি এজন প্ৰাক্তন নেতা হিচাপে কৃষক মুক্তি মই হয় এইটো কংগ্ৰেছ নেতাৰ মুখত ভাল লগা নাই আজি শুনা কংগ্ৰেছ নেতাৰ মুখত এইবিলাক খাপ খোৱা নাই কি কাৰণে খাপ খোৱা নাই কংগ্ৰেছ মই কি অসাংবিধানিক কথা কৈছো হিমন্ত বিশ্ব শৰ্মাই কাৰ হৈ অসাংবিধানিক কথা কৈছো কংগ্ৰেছৰ হৈ কয় নে বিজেপিৰ হৈ কৈছো আপুনি কি যুক্তিকৰ কথা কৈছে মই কি অযুক্তিকৰ কথা কৈছো আৰে কৃষক মুক্তি হয় মই কৃষক মুক্তিৰ পৰা আহিছো কৃষক মুক্তিয়ে অসমৰ জনতাৰ কথা কৈছে কমল মেধি কংগ্ৰেছ নে কৃষক মুক্তি বুলি প্ৰশ্ন কৰিছে মই তেওঁ সুধিছো যে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নে বিজেপি বুলি কয় টকশ্ব'টো তেনেকুৱা ধৰণৰ ভাষ্য মোৰ কথাটো কমল মেধিৰ লগত চলি আছে আপুনি সন্মানীয় হিমন্ত বিশ্ব শৰ্মাক এনেই টানি নানিব
মই এটা উদাহৰণ নহয়, দিছোঁ। দাদা, এটা আমাৰ প্ৰথমতে মনত থাকে। আছে আমিতো আজি বহুত বছৰ ধৰি টক শ্ব' কৰিছোঁ অসমত বহুত বছৰ ধৰি টক শ্ব'ত ভাগ লৈছোঁ যেতিয়া একেজন হিমন্ত বিশ্ব শৰ্মাই আজি 5 মাইল য'ত কালি 5 মাইলৰ কথা কৈছিলে তেজপুৰৰ 5 মাইলৰ মিটিঙত যেতিয়া কৈছিলে যে গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয় তেতিয়াও আমি টক শ্ব'ত বহি তাৰ কথা পাতিছিলোঁ যেতিয়া কৈছিলে যে ঠেলাৱালা ৰিক্সাৱালাই নৰেন্দ্ৰ মোদীক চৰিয়াব তেতিয়াও আমি টক শ্ব'ত বহি কথা পাতিছোঁ একেজন হিমন্ত বিশ্ব শৰ্মাই এতিয়া কৈছে শংকৰ আজান নহয় শংকৰ মাধৱ আমি শংকৰী মানুহ শংকৰ মাধৱৰ অনুগামী আমি শংকৰ মাধৱক আমি বুজি পাওঁ কেৱল ৰাজনৈতিক স্বাৰ্থত শংকৰ আজানটো কাটি দি শংকৰ মাধৱ কৰাৰ পক্ষপাতি অসমীয়া জাতি নহয় আপোনালোকে চাই থাকক অসমীয়া জাতি শুনক আপোনালোকে ভোট পাইছে কেইটামান সিট পাইছে 31% বা 36% ভোট পাইছে তাৰ অৰ্থ এইটো নহয় যে সমগ্ৰ অসমীয়া জাতিয়ে আপোনালোকক সমৰ্থন কৰিছে এনেকে নকব যেন অসমীয়া জাতিৰ অভিভাৱক আপোনালোক ভোট পাই গ'ল মানে অসমীয়া জাতিৰ অভিভাৱক হ'ল এনেকুৱা নহয় আপোনালোকৰ যিমানে ভোট দিছে তাতকে বেছি মানুহে বিৰোধী পক্ষক ভোট দিছে এই কথাটো এটা কথা হৈছে যে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সম্পৰ্কত যিকেইটা কথা ইয়াত আহিছে মই কথাটো ক'ব বিচাৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম চৰকাৰৰ বিত্তমন্ত্ৰী দ্বিতীয়তে হ'ল তেখেত অসম চৰকাৰৰ মুখপাত্ৰ আৰু যিখিনি আঁচনিৰ কথা যোৱাকালি মিটিঙত কৈছে বা তাৰ আগত কৈছে বা আজি প্ৰেছ মিটত কৈছে এই আঁচনিবিলাকৰ ভিতৰত কিছু সংখ্যক আঁচনি আমাৰ পূৰ্বৰ বাজেটত এনাউন্স কৰা আৰু কিছু দুই এখন আঁচনি তাৎক্ষণিকভাৱে আমাৰ চৰকাৰে গ্ৰহণ কৰিব লগা হৈছে বিশেষকৈ কাগজ কলৰ মানুহখিনিৰ ক্ষেত্ৰত এইখিনি তাৎক্ষণিকভাৱে লোৱা কিছুমান সিদ্ধান্ত এইখিনি তেখেতে আজি সংবাদমেল যোগেদি ব্যক্ত কৰিছে এতিয়া কথাটো হৈছে চৰকাৰখনক আমাক অসমৰ ৰাইজে দায়িত্ব দিছে 5 বছৰৰ কাৰণে 5 বছৰৰ ভিতৰত আমি কিছুমান কাম কৰিব লাগিব আৰু এই কামখিনিৰ ভিতৰত এতিয়া এই সময়খিনিৰ ভিতৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে 10,000 কিলোমিটাৰ পথ পকা কৰিলে এইখিনি সময়ৰ ভিতৰত 2 লাখ PMAY ঘৰ আজি ৰাইজক দিলে এইখিনি সময়ৰ ভিতৰত 80 লাখ টয়লেট এখন চৰকাৰী কৰিব লাগিব না 80 লাখ টয়লেট আমাৰ চৰকাৰে দিলে এতিয়া কথাটো হৈছে চাওক 750খন চাহ বাগিচাৰ পথবিলাক এই সময়খিনিত পকী কৰিলে ইয়াৰ উপৰি আমাৰ চৰকাৰখনে 15 লাখ লোকক নতুনকৈ উজালা আঁচনিৰ যোগেদি গেছৰ সংযোগ দিলে বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন এই কামখিনি আমাৰ এই চৰকাৰখনে কৰিছে এই সময়খিনিৰ ভিতৰতে কিন্তু ইণ্ডাষ্ট্ৰীৰ কথা কৈছে ছাৰে এইখিনি সময়ত কিন্তু আমাৰ প্ৰায় 65,000 কোটি টকা কিন্তু প্ৰাইভেট ইনভেষ্টমেণ্ট আহিছে অসমত আমাৰ এই 3.5 বছৰীয়া কাৰ্যকালৰ ভিতৰত গভৰ্ণমেণ্ট ছেক্টৰত পাব্লিক ছেক্টৰত ইয়াত ইনভেষ্টমেণ্ট আহিছে প্ৰাইভেট ছেক্টৰতো ইনভেষ্টমেণ্ট আহিছে গতিকে আগন্তুক সময়খিনিত আমাৰ চৰকাৰখনৰ কথাটো হৈছে যে আমিতো সময়টো নিৰ্দিষ্টভাৱে আমি 21 চনলৈকেহে পাম এই চৰকাৰখনৰ যিটো সময় এই 21 চনৰ ভিতৰত আমাৰ আৰু কৰিবলগীয়া ঠিক আছে গাঁওখনৰ প্ৰত্যেক ঘৰ মানুহে বেনিফিটবিলাক পাব লাগিব কৃষকসকলে তেওঁলোকৰ একাউণ্টত পইচা সোমাব লাগিব আন্দোলন চলি থাকিব এৰি চলি থাকিব কৃষকজনে তেখেতৰ বেনিফিট পাব লাগিব শ্ৰমিকসকলে এতিয়া অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ কাৰণে ৱেলফেয়াৰ স্কিমবিলাক লোৱা সাংস্কৃতিক বিভাগৰ কথা কৈছে সাংস্কৃতিকভাৱে আজি আমাৰ সত্ৰবিলাকৰ উন্নয়নৰ কাৰণে যিটো পইচা গৈছে পইচাটো গৈ কমপ্লিট হ'ব লাগিব তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক হ'ব দিয়ক আৰু উন্নয়নমূলক কামবিলাক আৰু ৱেলফেয়াৰ স্কিমবিলাক নামত প্ৰলোভন দিয়াতকে আপোনালোকে প্ৰতিটো ডিপাৰ্টমেণ্টৰ হোৱাইট পেপাৰ এখন উলিয়াওক না আপুনি কৈছে 35,000 কোটি টকাৰ ইনভেষ্টমেণ্ট আহিছে এইটো সম্পূৰ্ণ শুদ্ধ নহয় আপোনালোকে হোৱাইট পেপাৰ এখন উলিয়াওক আমাৰ চৰকাৰে কেনেকৈ ইনভেষ্টমেণ্ট আহিছে ডিপাৰ্টমেণ্ট ৱাইজ হোৱাইট পেপাৰ উলিয়াওক মই আপোনাৰ চেনেলৰ পৰা কৈছো ডিপাৰ্টমেণ্ট ৱাইজ বিজেপিয়ে হোৱাইট পেপাৰ উলিয়াওক শান্তি সমদলত প্ৰলোভন দিয়াৰ কোনো দৰকাৰ নাই ডিপাৰ্টমেণ্ট ৱাইজ হোৱাইট পেপাৰ উলিয়াওক 35,000 টকাৰ ইনভেষ্টমেণ্ট আহিছে 35,000 কোটি আৰু 50,000 আহিছে আপোনালোকে হোৱাইট পেপাৰ দিয়ক আমাক কনভিন্স কৰক ঠিক আছে ঠিক আছে আপোনালোকে কল্যাণকামী আঁচনি লৈছে ঠিক আছে কল্যাণৰ কাৰণে মই আকৌ কৈছোঁ এটা সময়মান সময়টোৰ কথা আৰু লগতে এই কথাটো যে এইখন বিজেপিৰ আছিলে শান্তি সমদল আপোনালোকে অসমত ভাবিছে আপোনালোকে অসমত অশান্তি হৈছে গতিকে শান্তি আনিব লাগে ভুল কৰিছে নামটো আপোনালোকে চাওক ঐক্য সমদল সেইখন সন্মিলনত আপোনালোকে
এইখন কোৱা নাই ইয়াত কিয় নহ'ল মই আজি যে আপোনাৰ শান্তি সমদল তেওঁ নিজ মুখেৰে কয় যিজন মানুহে অসমত আটাইতকৈ বেছি অশান্তি সৃষ্টি কৰিছে বিৰামহীন প্ৰগতিৰ বাবে আমাৰ এই সমদল অসমৰ জনতাৰ কাৰণে ইয়াতকৈ ডাঙৰ সমদলটো বহুত ডাঙৰ ঠিক আছে আৰু প্ৰগতিৰ বাবে বিৰামহীন প্ৰগতিৰ বাবে ঐক্য সমদল গতিকে নামটো ভুল নকৰিব নাই তেওঁ কয় নাই মই ভুল কৰা নাই হিমন্ত বিশ্ব শৰ্মাই আমি এই বিষয়ে আৰু অধিক কথা পাতিম আচলতে আমাৰ বৰ্তমান আমাৰ দেশখন এখন অৰ্থনৈতিক মন্দাৱস্থাৰ মাজত গৈছে বুলি কৈছে দেশৰ অৰ্থনীতিত এইবিলাক আঁচনি কিমান ধৰণৰ প্ৰভাৱ পেলাব পাৰে আচলতে জনসাধাৰণে প্ৰকৃতাৰ্থত এইবিলাক আঁচনিৰ দ্বাৰা উপকৃত হৈছে নাই এই বিষয়ে পৰ্যালোচনা কৰিম কিন্তু তাৰ বাবে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময় বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি উত্তৰ লাগে কথা পাতি আছোঁ যে বৰ্তমানৰ কাবিৰি আন্দোলন তাৰ লগতে একে সময়তে বিজেপি চৰকাৰৰ প্ৰলোভনৰ ৰাজনীতি এই সন্দৰ্ভত আমি আলোচনা কৰি আছোঁ মই অধিক কুমাৰ ফুকন আপোনাৰ ওচৰলৈ আকৌ এবাৰ গৈছোঁ আমি এখন উন্নয়নশীল ৰাষ্ট্ৰ এই উন্নয়নশীল ৰাষ্ট্ৰত কল্যাণকামী আঁচনিসমূহক স্বাগতম জনাব পাৰি নিখনে কিন্তু সেইখিনি কৰিব কওঁতে আমাৰ ৰাজকোষৰ ওপৰত কিমান প্ৰভাৱ হেঁচা পৰিব পাৰে তাৰমানে এনেকুৱা কথা ওলাইছে যে আমাৰ যিবিলাক একটকীয়া চাউলৰ ব্যৱস্থা কৰা হ'ল জনসাধাৰণক বা ভোটাৰক আকৃষ্ট কৰাৰ কাৰণে সেই আঁচনিসমূহে ৰাজকোষৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলাইছে বা অৰ্থনৈতিক ক্ষেত্ৰতো যথেষ্ট সুবিধা সৃষ্টি কৰিছে আচলতে প্ৰকৃতত আপুনি যিহেতু অৰ্থনীতি লেভেল যথেষ্ট লিখা মেলা কৰে আপুনি কি ভাবে এই বিষয়টো দুটামান কথা আমি আগতে ক'ব লাগিব প্ৰথম কথা হ'ল কি হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছে আমি 100খন আসন জিকিম তাৰ লগত সংগতি ৰাখি এই কথাখিনি কৈছে গতিকে এই গোটেই কথা স্পষ্ট 100খন আসন জিকিম বুলি কোৱা কথাখিনিৰ লগত সম্পূৰ্ণ নিৰ্বাচন কেন্দ্ৰিক বিষয় এইটো জনসাধাৰণৰ আভুৱা বঢ়াব বিচাৰিছে প্ৰথম কথা দ্বিতীয় কথা হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যবিলাক কিমান সঁচা এইকাৰণে কথা কৈছে হিমন্ত বিশ্ব জন্ম হৈছে 50 বছৰ হৈছে তেখেতৰ এই দুদিনমান খুব বক্তব্য ৰাখি আছে যে আমি অসম আন্দোলনৰ নেতৃত্ব দিয়া সময়ত ফাঁচী বজাৰৰ মানুহে মোবাইলবিলাক খুলি ৰাখিছিল আজিকালি মোবাইলবিলাক বন্ধ কৰিছে চাব আমি নেতৃত্ব দিয়াত সেই সময়ত তেওঁ 10 বছৰ কাৰণ আমি অসম আন্দোলনৰ নেতৃত্ব দিছিলোঁ 10 বছৰ তেখেত আছিল নেতৃত্ব দিয়া সময়ত প্ৰথম কথা দ্বিতীয় কথা তেখেতে কৈছে আমি সেই সময়ত আমি মোবাইলবিলাক ফাঁচী বজাৰৰ মানুহে ব্যৱসায়ী মোবাইলবিলাক খুলি ৰাখিছিল আজি মোবাইলবিলাক বন্ধ কৰিছে তাৰমানে আন্দোলনকাৰীবিলাকে ভয় খাইছে প্ৰশ্নটো হ'ল সেই সময়ত মোবাইল আছিল নে গতিকে উত্তৰ ইয়াত বিচৰা নাই গোটেই কথা দিয়ে এনেকুৱা আপোনালোকৰ বক্তব্য যাব নহয় ভুল বুলি আপুনি 10-12 বছৰ পৰ্যন্ত বিদ্যালয় ছাত্ৰ সন্থাৰ সম্পাদক নে সভাপতি আছিল সেই কথা স্বীকাৰ কৰে নকৰে সেইটো এটা বেলেগ বিষয় কিন্তু মোবাইল আছিল নেকি আপুনি সম্পাদক আছিল মোবাইল আছিল হিমন্ত বিশ্ব মোবাইলটো আছিল নাই তেওঁ ক'ব বিচাৰিছিল ফোনটো দাঙি থৈছিল বিদ্যালয় ছাত্ৰ সন্থা তেওঁ হেৰি নাছিল তেওঁ তেতিয়া মোৰ এতিয়া মনত পৰে হিমন্ত বিশ্ব শৰ্মাই হাফ পেণ্ট পিন্ধি ক্লাছ 6 নে 7 আছিল হাফ পেণ্ট পিন্ধি মিটিং লেকচাৰ আমি নিজে দেখিছোঁ মৰম লগা ছাত্ৰ আছিল কাৰণে লগত লৈ ফুৰিছিল কোনো পৰ্টফলিঅ নাছিল ক্লাছ 5-6 ত পঢ়িছিল দ্বিতীয় কথা আপোনালোকে হিমন্ত বিশ্ব নেতা আপোনালোকে ক'ব ভুল নক'ব সেই সময়ত মোবাইল আছিল নেকি তেওঁ ফোন মোবাইল আছিল নেকি ফোন বন্ধ কৰি দিব পাৰে নেকি আজিকালি কয় যে ফোন বন্ধ নাছিল দাঙি থৈ দিব পাৰে স্লিপ অফ হৈ যাব পাৰে আপুনি সেইটো কিন্তু ধন্যবাদ ঠিক আছে আপোনালোকে শুদ্ধ যে হিমন্ত বিশ্ব শৰ্মাৰ আপোনালোকে শব্দ বিশ্লেষণ যে আপোনালোকে কৰে ইমান ব্যস্ত আৰু হেৰি যদি ধন্যবাদ কৰিব লাগিব কথা বিশ্লেষণ কৰিব আচ্ছা দ্বিতীয় কথাটো এই কথাত আজি অশান্তি অৰাজকতাৰ সৃষ্টি কৰা মূল মানুহজন হৈছে হিমন্ত বিশ্ব তেওঁৰ প্ৰতিটো বাক্য আমি শুনিম প্ৰতিটো বাক্য আমি এনালাইচিছ কৰিম আৰু প্ৰতিটো বাক্যৰ প্ৰত্যুত্তৰ অসমীয়া জনতাই দিব লাগিব সেই সময় নৰেন্দ্ৰ মোদীক ঠেলাৱালা ৰিক্সাৱালাই চৰিয়াব বুলি কৈছিল আৰু আমি এনালাইচিছ কৰিম আপোনালোকৰ বাহিৰৰ নহয় আমি সকলো অসমৰ কাৰণে আমি সকলোৱে চিন্তা কৰোঁ প্ৰথম কথা চৰকাৰখন বাহিৰৰ নহয় আমাৰ চৰকাৰ আৰু আমাৰ চৰকাৰখন আমি কি বিচাৰোঁ আমাৰ চৰকাৰখন বিচাৰোঁ যে অসমৰ সামূহিকভাৱে উন্নয়ন হ'ব লাগে সামূহিকভাৱে উন্নয়ন হ'বলৈ প্ৰথমটো বিষয়টো হ'ল আমাৰ যিটো ক্ৰয় ক্ষমতা বাঢ়িব লাগে ক্ৰয় ক্ষমতা বাঢ়িব লাগিব উৎপাদন বাঢ়িব লাগিব উৎপাদন বাঢ়ি ৰেভিনিউ হ'ব লাগিব সেই যি পলিচি সেই পলিচিগত দিশটোৰ ক্ষেত্ৰত মই দেখিছোঁ চৰকাৰ কোনো সিদ্ধান্ত নাই এইটোৱে আমাৰ চৰকাৰে কৰিছে ক্ৰয় ক্ষমতা এক্সেক্টলি ক্ৰয় ক্ষমতা বাঢ়িবলৈ হ'লে ক্ৰয় ক্ষমতা বঢ়া কামটো কৰিছে মই শেষ কৰি লওঁ নেকি ক্ৰয় ক্ষমতা বাঢ়িবলৈ হ'লে মানুহবিলাকৰ সংস্থাপন লাগিব মানুহবিলাকৰ সংস্থাপন লগে লগে মানুহৰ বিভিন্ন ধৰণৰ চাকৰি বাকৰি বাহিৰেও উৎপাদন বঢ়াব লাগিব
আৰু উৎপাদন নহয় পেলাই এখন বজাৰ থাকিব লাগিব বজাৰতে থাকিবলৈ হ'লে ক'ৰবাত সেই বজাৰৰ বস্তুবিলাক উৎপাদন কৰিবৰ কাৰণে কল কাৰখানা থাকিব লাগিব কোনটো বিষয় আছে এখন ৰাজ্য চলিবৰ কাৰণে ৰেভিনিউ লাগিব যাক আমি জাতীয় পুঁজি কওঁ জাতীয় পুঁজি উৎপাদন কৰিবলৈ এখন শিল্পায়নৰ বিকাশ লাগিব কৃষিৰ বিকাশ লাগিব আৰু সেইবিলাকৰ এখন মাৰ্কেট লাগিব আৰু মাৰ্কেট চলিবৰ কাৰণে গ্ৰাহক লাগিব আৰু গ্ৰাহক হ'বলৈ হ'লে আমি ক্ৰয় ক্ষমতা লাগিব এইটো বিত্ত সেইটো পলিচি আৰু সেই পলিচি এটা ভিতৰত যোৱা নাই আমি কি কৰিছোঁ আমি পইচা ডনেট কৰিছোঁ ক'ৰ পৰা পইচা আহিব আজি বেংকবিলাকৰ পৰা এই মুহূৰ্তলৈকে ৭২,০০০ কোটি টকা অসমৰ পুঁজি বহিগমন হৈছে এই বেংকবিলাকক আমাক ইয়াত পুঁজি বিনিয়োগ কৰিবৰ কাৰণে আমি কিবা ব্যৱস্থা কৰিছোঁ নেকি ক'ৰবাত পলিচি আমি লৈছোঁ নেকি আজি ১০,০০০ ২০,০০০ এইবিলাক দলিয়াই থাকিব পাৰে একো কথা নহয় কিন্তু ইয়াৰ দ্বাৰা ক্ৰয় ক্ষমতা যদি নাবাঢ়ে তেতিয়া আমাৰ এই গোটেই ফাণ্ডটো ক'ৰ পৰা আহিব স্বাভাৱিকভাৱে এই গোটেই ফাণ্ডটো এনেকুৱা ধৰণৰ এটা পৰ্যায়তে মই ৰাজনৈতিকভাৱে আমি দেখুৱাব পাৰিম যে এইখিনি আমি কাম কৰিছোঁ কিন্তু সামাজিকভাৱে যদি সেইটোৱে চাওঁ আজি গুৱাহাটীত ১০ বছৰে ২২ লাখ মানুহে খোৱা পানী পোৱাৰ ব্যৱস্থাটো কাষেদি ব্ৰহ্মপুত্ৰখন যোৱাৰ পিছত হোৱা নহ'ল কিয় আজি এইখন অসমত ২ ঘণ্টাহে বিদ্যুৎ মেক্সিমাম জেগাত ২ ঘণ্টা ৩ ঘণ্টা বিদ্যুৎ থাকে কিয় আজিও কিয় মাত্ৰ ২৪০ মেগাৱাট বিদ্যুৎ কিয় য'ত আজি ২২০০ মেগাৱাট আমাক বিদ্যুৎ লাগে কিয় এই প্ৰশ্নবিলাকৰ উত্তৰ ক'ত আজি সমগ্ৰ অসমত আমি কাপোৰ পিন্ধি আছোঁ এখনো কাপোৰ আমি উৎপাদন নকৰোঁ বাহিৰ ৰাজ্যৰ পৰা আমি কাপোৰ আনিবলগীয়া কিয় কটন কাপোৰ নাই আজি এইখন অসমত হাৱাই চাপল এটাতকৈ বেছি বিক্ৰী হয় অসমত এটাতকৈ বেছি বিক্ৰী হয় অসমত হাৱাই চাপল ইণ্ডাষ্ট্ৰী এটা নাই কিয় এটাতকৈ বেছি চাইকেল বিক্ৰী হয় অসমত এটাও চাইকেল ইণ্ডাষ্ট্ৰী নাই কিয় হাজাৰটা কথা পৰাই আমি ১০,০০০ কোটি টকা খৰচ কৰি গেছ কেকা ইণ্ডাষ্ট্ৰী কৰিলোঁ ১০,০০০ কোটি টকা গেছ কেকা ইণ্ডাষ্ট্ৰী কৰি ৬৩৭জন মানুহ নিয়োগ হ'ল তাৰ পৰা যিটো ডাউন ষ্ট্ৰীম ওলাব লাগে পলিমাৰৰ পৰা সেইটো নি পেলাই কাণপুৰত গ'ল কিয় তাত ভটিয়নি উদ্যোগ হ'ল তাত সংস্থাপন পালে তাত ৰেভিনিউ পালে ইয়াত কি কাৰণে আজিলৈকে ঠিক আছে আগৰ কংগ্ৰেছে ভুল কৰিলে ৩.৫ বছৰ আৰু দিল্লীত থকা বিজেপি চৰকাৰ ৫ বছৰ এই সময়ছোৱাত এই গোটেই কথাখিনি কাৰণে আজিলৈকে এটা ষ্টেপ দিয়া নহ'ল কিয় গুৱাহাটীৰ মাজমজিয়াত বাহিৰৰ পৰা পইচা আহিছে জাপানৰ পৰা পইচা আহিছে বাহিৰৰ পৰা পইচা আহিছে ADBৰ পৰা পইচা আহিছে তাৰপিছত সকলো থকাৰ পিছত ১০ বছৰ হৈ গ'ল গুৱাহাটীত ২২ লাখ মানুহৰ খোৱা পানী হাহাকাৰ লাগি কয় এইবিলাক যদি কৰি বেয়া কৰিলে গতিকে এই কথাবিলাক যদি কৰিলেহেঁতেন আজি সৰু এটা কথা আজি আমি দেওবাৰে খোজকাঢ়িবৰ কাৰণে ফাঁচী বজাৰত এটা স্কিম ল'লে চৰকাৰ আহি ১৭ কোটি টকা খৰচ কৰা হ'ল বন্ধ কৰি দিয়া হ'ল তাৰপিছত ১৭ কোটি টকা খৰচ কৰি পেলাই কি কাৰণে কাৰ লাভ হ'ল গতিকে এই গোটেই কথাখিনি লৈ পেলাই এই প্ৰত্যেকটো বিষয়ে আপুনি কি তথ্য ভিত্তিত কৈছে বিধানসভাত প্ৰশ্নৰ উত্তৰত কিহত ১৭ কোটি টকা খৰচ প্ৰশ্নটো হ'ল যে ৰাস্তা বন্ধ কৰি দেওবাৰে ৰাস্তাটো ফাঁচীবৰা দেওবাৰে ৰাস্তাটো বন্ধ কৰি যিটো খোজকঢ়া ব্যৱস্থা কৰিছিলে তাৰ ফলত চৰকাৰৰ কিমান খৰচ হ'ল বিধানসভাৰ প্ৰশ্নৰ উত্তৰত আপোনালোকৰ মন্ত্ৰীয়ে কৈছে ১৭ কোটি টকা খৰচ হ'ল এইটো মোৰ বক্তব্য নহয় বিধানসভা চাওক এইটো ডেভেলপমেণ্ট নহয় এইটো নষ্ট কৰা হ'ল ৰাস্তাটো নৈ এণ্ট্ৰি লগাই ইমান জনা মানুহ এজনে নৈ এণ্ট্ৰিটো লগাই দিছে তাত আকৌ আপোনাৰ ১৭ কোটি টকা কেনে খৰচ আপুনি আকৌ RTM কেছ কৰক আমাৰ আপোনালোকে পাৰ্টিৰ পৰাই আপোনাৰ বক্তৃতা আপুনি এইটোতো বক্তৃতা তুমি আমাক কৈ গৈ আছে আজিকালি এনেকুৱা হৈছে যে বিজেপিৰ ২জন মুখপাত্ৰ কংগ্ৰেছৰ এজন মুখপাত্ৰ তাৰপিছত আপোনালোকে কৈ আছে আমি কথা ক'বলৈ পোৱা নাই ২জনকে মুখপাত্ৰ এটা টক শ্ব'ত আৰু আমি কংগ্ৰেছৰ এজন মুখপাত্ৰ এজন নহয় ২জন নহয় আপোনালোকে ৫জন আহক আমাক সময় দিয়ক প্ৰতিটো কথাৰ উত্তৰ আমি দিম প্ৰত্যেকটা কথাৰ আমি উত্তৰ দিম যদি এংকৰজনকে ধৰি আপোনাক কোৱা নাই আৰু যদি এংকৰজনকে ধৰি গোটেইখিনি যদি এষ্টাব্লিছমেণ্টৰ এগেইনষ্টত কেৱল বিজেপিৰ এগেইনষ্টত যদি আহে তেতিয়াহ'লে এজনকে আমাক তিনিজন মাত্ৰ সময় দিব আৰু অযথা কথা নক'ব গোটেই মোক ক'ব দিয়ক ছাৰে এটা কথা কৈ আছে এতিয়া চাওক আমাৰ চৰকাৰখন অহাৰ পিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত এটা সিদ্ধান্ত হৈছে যে কৃষকৰ উৎপাদন দুগুণ কৰা আৰু কৃষকৰ উৎপাদন দুগুণ কৰিবৰ কাৰণে যিখিনি কাম কৰিব লাগে আমাৰ চৰকাৰখনে যোৱাখিনি সময়ত কৰিছে উদ্যোগীকৰণৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে কুটিৰ উদ্যোগ স্থাপন কৰিবৰ কাৰণে এতিয়া ২৫,০০০ টকা যিটো দিয়াৰ যিটো সিদ্ধান্ত এই সিদ্ধান্ত ইতিমধ্যে কাৰ্যকৰী হ'বলৈ গৈ আছে তাৰ পৰা আটাইতকৈ ডাঙৰ কথাটো চাওক যে আজি KCCৰ
হেৰিটোত দুগুণ কৰি দিয়া হ'ল কৃষক কিষাণ ক্ৰেডিট কাৰ্ড তাৰ উপৰিও আটাইতকৈ ডাঙৰ কথাটো তেখেতৰ কথাখিনিয়ে কৈছোঁ যে এতিয়া এই সময়খিনিৰ ভিতৰত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকলোৱে সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আচলতে হিংসা কৰি সমালোচনা কৰে কাৰণ 50 বছৰ বয়সলৈকে 50 বছৰীয়া এজন ব্যক্তিয়ে যোৱা সময়খিনিত যিমানখিনি ডেভেলপমেণ্টৰ কাম ৰাজ্যখনত কৰিছে সেইটো কোনো আজিলৈকে ৰেকৰ্ড ভাঙিব পৰা নাই হিংসা কোনে কৰে ডেফিনেটলি কংগ্ৰেছে কৰে এতিয়া কথাটো চাওক যে এই সময়খিনিৰ ভিতৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে 10,000 কিলোমিটাৰ ৰাস্তা পকা হ'ল নহয় তেখেতৰ নেতৃত্বতে 8খন মেডিকেল কলেজ বনি আছে নহয় আজি 300খন মডেল হস্পিটেল বনোৱা হ'ল আজি আপোনাৰ 450খন PSC বনোৱা হ'ল আজি ৰাজ্যখনৰ 500খন কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাম চলি আছে হিমন্ত বিশ্ব শৰ্মা মই কথাটো কৈছোঁ ন এতিয়া কথাটো হৈছে চাওক যে আমি 21ত আকৌ আমি আহিব লাগিব ক্ষমতাত আহিব লাগিব 21ত ৰাইজে আমাক কেতিয়া নিৰ্বাচন কৰিব এতিয়া 10,000 কিলোমিটাৰ ৰাস্তা বনালে হিমন্ত দাই কৈছে যে আমি আৰু 10,000 কিলোমিটাৰ ৰাস্তা বনাব লাগিব 600খন দলং বনাই দিয়া হ'ল আৰু 400খন দলং বনাই দিব লাগিব এতিয়া আৰু 4খন নতুন মেডিকেল কলেজ কৰিব লাগিব ইয়াৰ উপৰিও আমি আৰু আমি ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব কৰি আছে আপোনালোকে আপোনালোকে কংগ্ৰেছে যিমানখিনি পাপ কৰিলে এই পাপখিনি হওঁতে আমাৰ 3 বছৰ লাগে কংগ্ৰেছে কৰিলে এতিয়া গেছ ক্ৰেকাৰ ডাউনষ্ট্ৰীম ইণ্ডাষ্ট্ৰী যে নহ'ল এইটো কংগ্ৰেছ আপোনালোকে নাই এই দুখৰ সময় পাৰ হ'ল না কংগ্ৰেছক আপোনাৰ আৰম্ভণি দুখৰ পৰিলে এতিয়া দুখৰ সময় পাৰ হৈছে আপুনি দায়িত্ব ল'ব লাগিব দুখৰ কংগ্ৰেছ আছে কংগ্ৰেছ দুখী কংগ্ৰেছক কোনো ফল দিব নাই কাম কৰা সময় আমি এই বিষয়ে আৰু অধিক কথা পাতিম আৰু অধিক জানিবলগীয়া আছে কেইবাটাও বিষয়ে আমি আলোচনা কৰিবলগীয়া আছে কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি আলোচনা কৰি আছোঁ কা বিৰোধী আন্দোলন আৰু এইটো প্ৰলোভনৰ ৰাজনীতি মই এবাৰ ডক্টৰ নমলিন বৰা আপোনাৰ ওচৰলৈ গৈছোঁ ইতিমধ্যে যিবিলাক কথা কৈছে বিজেপি যিবিলাক ঘোষণা কৰিছে বিভিন্ন ধৰণৰ তেওঁলোকে ঘোষণা কৰিছে আৰু আমি আগতে হিমন্ত বিশ্ব শৰ্মাই বাজেট বগীতে বহুবিলাক কথা কয় কিন্তু সেইবিলাক বাস্তৱায়িত হৈছে নাই সেইটো কিন্তু যদি পৰিসংখ্যা চায় তেতিয়া বহুতখিনি সন্দেহৰ অৱকাশ থাকি যায় কাৰণ বহুবিলাক আঁচনি পূৰ্বতে ঘোষণা কৰি যিবিলাক কাৰ্যকৰী হোৱা নাই যি নহওক এতিয়া এই এনেবিলাক আঁচনি যিবিলাক তেওঁলোকে কৈছে যে আমি 2021ত আমাক 100খন আসন পাম আমাক ৰাইজে আকৌ আমাকে ভোট দিব তে আমাৰ ৰাইজে কি এইবিলাক পাহৰি যাব নেকি এইবিলাক এনেকুৱা যিবিলাক তেওঁলোকে দেখুৱাইছে যিবিলাক প্ৰলোভন দিছে বা যিবিলাক এয়া কৰিছে তাত মানুহ আমাৰ ৰাইজ তাত মানে সেইটোৰ প্ৰতি আকৰ্ষিত হৈ আকৌ পুনৰ হেৰিলৈ যাব পাৰে নেকি চাওক মই ৰাইজৰ কি কয় কোনো অধিকৃত বিষয়া নহয় যে মই ৰাইজৰ মনৰ কথা একটা 100% ক'ব পাৰিম কিন্তু ৰাইজৰ যিখিনি দেখিছোঁ আমি তেওঁলোকে কৈছে যে আমি চব ল'ম কিন্তু আমি নেমানো কথাটো সেইটোতে গৈ থৈ ৰখি গৈছে এইখিনি আমাৰ প্ৰাপ্য বা আমাক দিছে আমি লৈ থ'ম কিন্তু নেমানো তেনেকুৱা এটা হোৱাৰ সম্ভাৱনা আছে যে প্ৰতিবাৰে প্ৰলোভিত হৈ লৈ ল'ব আৰু ভোটটো দি দিব তেনেকুৱা নহ'বও পাৰে আৰু এই গোটেই আঁচনিবিলাকৰ ঘটনাটো কেনেকৈ হ'ল সেইটো মই অকল ভাৰতীয় জনতা পাৰ্টি বা অকল কংগ্ৰেছ বুলি নকওঁ এই গোটেই ভাৰতীয় সংসদীয় গণতন্ত্ৰত এটা অৱক্ষয় আহিল যে
মানুহে পইচা পাতি দি পেলাই নিৰ্বাচন খেলিবলৈ কোটি কোটি টকা লগা হ'ল, মানুহে পইচা পাতি দিব লগা হ'ল, পইচা পাতি অবিশ্বাস্যভাৱে পইচা খৰচ কৰিবলগীয়া হয়। আৰু মানে এইবিলাক পাহাৰীয়া ৰাজ্যত আপোনাৰ ভোটটো কিনিবলগীয়া হয়, চবতে ঘৰে ঘৰে গৈ পইচা দিবলগীয়া হয়। এই বস্তুটো যেতিয়া দেখিলে যে এইটো নিয়ন্ত্ৰণৰ বাহিৰত গৈছে, তেতিয়া এটা সুন্দৰ ব্যৱস্থা কৰি ল'লে যে কোন দলে কৰিলে কি কৰিলে সেইটো মই কাকো মানে কোনো দলক মই আক্ৰমণ কৰা নাই। মই ক'ব খুজিছোঁ যে এইটো এটা সংসদীয় গণতন্ত্ৰৰ এনেকুৱা হৈ গ'ল যে যেতিয়া নিয়ন্ত্ৰণৰ বাহিৰত গ'ল আমি চৰকাৰীভাৱে ভেটি দিয়া আৰম্ভ কৰিলোঁ। চৰকাৰৰ কাম মই বাৰে বাৰে কওঁ যে যিটো ক্ৰয় ক্ষমতাটো বঢ়োৱাটোহে চৰকাৰৰ কাম। চৰকাৰৰ কাম কনজিউমাৰ ডিউৰেবলছ নিত্য ব্যৱহাৰ্য সামগ্ৰী দিয়াটো চৰকাৰৰ কাম নহয়, নিত্য ব্যৱহাৰ্য সামগ্ৰী ক্ৰয় কৰিব পৰা ক্ষমতাটো দিয়াহে চৰকাৰৰ দায়িত্ব। সেইকাৰণে এই প্ৰলোভনৰ ৰাজনীতিৰ ক'ৰবাত এটা অন্ত হ'ব লাগিব, নহ'লে যিটো বিত্তীয় অৱস্থা এখন ৰাজ্যৰ বিত্তীয় অৱস্থাটো কুঙা হৈ যাব এইবিলাক দি পেলাই। আৰু কি হ'ব, উপৰ্যুপৰি হ'ব। বাগানত আজি বাগানৰ ফালৰ পৰা ৭৫ পইচাৰ চাউল দিবলগীয়া হয় নে ৪৭ পইচাৰ চাউল দিবলগীয়া হয়। এই গোটেইখিনি যেতিয়া বেছি হৈ যাব, এই বস্তুবিলাকৰ মূল্য নাইকিয়া হ'ব। কাইলৈ হয়তো তেল চাবোনলৈকে যাবগৈ যে মানুহে এইবিলাকো চৰকাৰে দিয়া কৰিব। সেইটো মই ভাবোঁ সেইটো এটা ভুল কথা। ক'ৰবাত এটা এইটো বন্ধ হ'ব লাগে, কাৰণ নহ'লে চৰকাৰো এটা সময়ত বিপদত পৰিব। যি দলৰে চৰকাৰ নহওক, এনেকৈ যদি বিত্তীয় অব্যৱস্থা হয় চৰকাৰ বিপদত পৰিব। কিন্তু চাওক, বাগানেই হওক বা দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহখিনিয়ে হওক, তেওঁলোকে যিবিলাক আপুনি কনজিউমাৰ প্ৰডাক্টছৰ কথা কৈছে, সেইবিলাক বা শিক্ষা দীক্ষা যিয়ে নহওক কিয় আহাৰটো লাগিবই। ভোকত থকা মানুহে কেতিয়াও নতুন চিন্তা কৰিব নোৱাৰে। গতিকে প্ৰাথমিক দায়িত্ব হ'ল ভোকমুক্ত পৃথিৱী এখন। আৰু গতিকে হয়তো আমি আশা কৰিম যে আৰু 5 বছৰ পিছত তেওঁলোকক এটকীয়া চাউল নালাগে, নিজে ক'ম আমি ক্ৰয় কৰিম। কিন্তু আজিৰ তাৰিখত কংগ্ৰেছে যিটো এৰি থৈ গ'ল ভোক আৰু অভাৱৰ পৃথিৱী এখন, তাৰ কাৰণে আজিৰ তাৰিখত আমি এটকা কিয় বিনামূলীয়াকৈ, বিশেষকৈ চাহ বাগানৰ যিসকল শ্ৰমিক আছে, যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত মানুহ আছে, কৃষিজীৱী শ্ৰমজীৱী মানুহ, তেওঁলোকক সদ্যহতে দিবই লাগিব। সেই ভোক নোহোৱাৰ পিছতহে বাকী কথা আহিব, শিক্ষা দীক্ষা স্বাস্থ্য। গতিকে প্ৰণালীবদ্ধভাৱে কিছুমান বস্তু দিবই লাগিব। ৰাইজক সেৱা কৰিবৰ বাবে, কৃষকক সেৱা কৰিবৰ বাবে আমি বদ্ধপৰিকৰ। আৰু এইটো এই কথাখিনিতে কংগ্ৰেছৰ দৃষ্টিত এইটো হ'ল টোপ, আমাৰ দৃষ্টিত এইটো হ'ল প্ৰাথমিক সেৱা কৰ্তব্য। কংগ্ৰেছে ইমান দিনে সূতা কম্বল ইত্যাদি টোপ দিছিল, গতিকে কিবা এটা সহযোগিতা, সেৱা, সন্মান, সম্বৰ্ধনা এইবিলাককো কংগ্ৰেছ বা আজিৰ তাৰিখত আচৰিত ধৰণে কংগ্ৰেছৰ লগতে লেফটিষ্টসকলেও বা নিৰপেক্ষ সাংবাদিকসকলেও টোপ বুলি কোৱা আমি দেখিছোঁ, যিটো কথা আমি সন্মান সহকাৰে আমি তেওঁলোকক নকওঁ। কিন্তু এটা কথা কৈ লওঁ, প্ৰত্যেকটো টক শ্ব'ত আমি বাৰে বাৰে এটা কথা ক'বলগীয়া হৈছে যে এই মুহূৰ্তটো গাঁৱত বা চহৰত বিভিন্ন ঠাইত চাহ বাগিচাত কংগ্ৰেছ বা বিভিন্ন আন্দোলনকাৰীয়ে এটা কথা এই মুহূৰ্ততো বিভিন্ন ধৰণে ষড়যন্ত্ৰকৈ কৈ দিছে যে 2 কোটি, 1.5 কোটি, 1.5 কোটি বাংলাদেশী আহিব, আমাৰ বাগানৰ চাকৰি ল'ব, আমাৰ পথাৰ কাঢ়ি ল'ব, চাকৰি নিব। এনেধৰণৰ কথা খুব প্ৰণালীবদ্ধভাৱে ষড়যন্ত্ৰমূলকভাৱে কৰি আহিছে। গতিকে আমি প্ৰত্যেকটো টক শ্ব'তে বিজেপিৰ হৈ আমি এটা আহ্বান জনাওঁ, এনেকুৱা মিথ্যাচৰত আপোনালোকে ভুল নাযাব। ভাৰতীয় জনতা পাৰ্টি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা বা ৰঞ্জিত দাসৰ নেতৃত্বত আমি আপোনালোকক কথা দিছোঁ, এজনো বাংলাদেশী মানুহ অসমলৈ নাহে, আমি আহিবলৈ নিদিওঁ। এই মিথ্যাচৰৰ অপপ্ৰচাৰৰ বিৰুদ্ধে আমি 5 লাখক দিব, 5 লাখক দিব। কেনেকে নিদিব মই নাজানো, কিন্তু নিদিব বুলি কৈছে, ভাল পাইছোঁ শুনি। কিন্তু কেনেকে নিদিব আৰু বাংলাদেশৰ পৰা হিন্দু কিয় নাহিব এই কথাটো কোৱা নাই তেখেতে। মই 2টা পইণ্ট কৈছোঁ, মই ডাইভাৰ্ট কৰিব বিচৰা নাই বিষয়টো। প্ৰথম কথাটো হ'ল যে সুভাষ দত্ত বা আমাৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই তেওঁলোকে যদি নাজানি কৈছে তেতিয়াহ'লে মই কওঁ, আৰু যদি জানি মিছা কথা কৈছে তেতিয়াহ'লে মোৰ উপায় নাই। আৰু তেওঁলোকৰ অৰ্থনৈতিক উপদেষ্টাই, প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টাই কৈছে যে দেশত মানে সাংঘাতিকভাৱে ক্ৰয় ক্ষমতা মানুহৰ কমিছে। এইটো আমি কোৱা নাই, তেওঁলোকৰ চৰকাৰৰ তাৰপিছত সেইটোতো আৰু আমি অভিজিত বেনাৰ্জীহঁতৰ কথা সেইবিলাকতো নাযাওঁ, সেইবিলাক ইয়াৰ বাহিৰৰ মানুহ। আনকি তেওঁলোকৰ সুব্ৰমণিয়ম স্বামী, তেওঁলোকৰে এজন সাংসদ, তেখেত এজন হাৰ্ভাৰ্ডৰ এজন অৰ্থনীতিবিদ, তেখেতে বাৰে বাৰে সদায় প্ৰায় মাহত এটা ষ্টেটমেণ্ট দি আছে যে অৰ্থনৈতিক বিপৰ্যয়ৰ সাংঘাতিক চূড়ান্ত শিখৰত দেশখন গৈছে আৰু জনতাৰ ক্ৰয় ক্ষমতা সাংঘাতিকভাৱে কমিছে। সুব্ৰমণিয়ম স্বামী আমাৰ মানুহ নহয় দেই, আপুনি মান্যতা দিছে নাই? হয়, কি কৈছে এই কথাটো? সুব্ৰমণিয়ম স্বামীৰ কথাটো মান্যতা দিছে। সুব্ৰমণিয়ম স্বামীয়ে কৈছে যে ক্ৰয় ক্ষমতা এই কথাটোক আপুনি কংগ্ৰেছে মান্যতা দিছে? মান্যতা দিম, কাৰণ তেওঁ যেতিয়া কয় যে সোনিয়া গান্ধী আচলতে ভাৰতৰ নাগৰিক হয় নে, সেই কথাটোৰ মান্যতা দিব নাই? নাই, সেইটো জনতাৰ তেনেকুৱা ধৰণৰ কথা, সেইটো কৰ্টত মান্যতা দিলে দুইটা মান্যতা দিব। কৈ দিছে নহয় তেওঁ নাগৰিক হয় বুলি, আপুনি নাজানে কথাটো, কৰ্টে কৈছে কৰি দিছে। ডাইভাৰ্ট কৰিব বিচাৰিছে, মই নাজানো, মই এজনে উত্তৰ দিব লাগিব। তো এতিয়া কথাটো হ'ল এটকীয়া চাউল বিনামূলীয়া কৰক,
আমাৰ আপত্তি একো নাই জনতাই এইটো কাৰো হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালে তেওঁলোকৰ ঘৰৰ পৰাতো এইটো চাউলটো নিদিয়ে আমাৰ জনতাৰ কৰ কাতলৰ পৰা দিব আৰু এনেকুৱা উন্নয়নমূলক অলেখ আঁচনি কংগ্ৰেছৰ দিনত কৰিছে তাৰে নতুন নতুন নামাকৰণে আপোনালোকে কৰিছে ঠিক আছে এইটো কৰিবই চৰকাৰ এখন এইটো কৰিব তাক আমি আদৰণি জনাইছোঁ আমি সমালোচনা কৰা নাই কিন্তু এটা কথা মনত ৰাখিব ডাঙৰীয়া বিনামূলীয়া চাউল এতিয়া এটকীয়া চাউল কিনি গাঁৱৰ দুখীয়া মানুহে 50 টকা দৰত কেৰাচিন তেল কিনিছে প্ৰতি লিটাৰ এটকীয়া চাউলৰ ভাত খাবৰ কাৰণে 140 টকাৰে পিঁয়াজ কিনিছে 60-70 টকাৰে প্ৰতি কিলো চব্জি কিনিবলগীয়া হৈছে তাৰ মানে আপোনালোকে কেৱল চাউলটো বিনামূলীয়া নকৰিবচোন লগতে আপোনালোকে এই যে মূল্য বৃদ্ধিয়ে জনতাক তলা কৰিছে ৰাইজে যে বস্তু কিনিব নোৱাৰা হৈছে ব্যৱসায় বাণিজ্য ধ্বংস হৈ গৈছে এই কথাবিলাক আজি ব্যৱসায় বাণিজ্য সম্পূৰ্ণৰূপে ধ্বংস আমি কোৱা নাই আপোনালোকৰ ছাত্ৰ-ছাত্ৰী পঢ়া-শুনা বিনামূলীয়া কৰক পাঠ্যপুথি বিনামূলীয়া কৰক গেছ বিনামূলীয়া কৰক স্বাস্থ্য এক্সৰে বিনামূলীয়া কৰক সেইখিনি আমি কৰিছোঁ আপোনালোকে নৰেন্দ্ৰ মোদী আমি কৰিছোঁ অভিলেখ সৃষ্টি হৈছে আপোনালোক চৰকাৰী এজেন্সিয়ে কৈছে মই কোৱা নাই চৰকাৰী এজেন্সিয়ে কৈছে গতিকে ইমানখিনিৰ পিছত আপোনালোকে কেৱল এইটো টপ নহয় কি প্ৰলোভন নহয় কি আপোনালোকে চাওক 380 টকা আছিলে কংগ্ৰেছ কৰিছে 380 টকা গেছৰ দাম আছিল 380 টকা কংগ্ৰেছৰ এতিয়া কিমান হ'ল 900 টকা হৈ গ'ল 380 টকা আছিল এটা চিলিণ্ডাৰৰ দাম কংগ্ৰেছৰ দিনত আপোনালোকে আধা কৰিম বুলি কৈছিল এতিয়া 900 টকা হৈ গ'ল আপোনালোকে চাওক এটা এটাকে বস্তুবিলাকৰ দাম চাওক প্ৰত্যেক জনতা ৰাইজক খুজক ৰাইজে সব কথা বুজি পায় চাউল বিনামূলীয়া কৰিলে নহব গেছ বিনামূলীয়া কৰিব লাগিব শিক্ষা বিনামূলীয়া কৰিব লাগিব আৰু সেইবিলাক আমি কৰিছোঁ স্বাস্থ্য বিনামূলীয়া কৰিব লাগিব গেছ কেনেকৈ বিনামূলীয়া হৈছে উজালাত গেছ বিনামূলীয়া হৈছে আপুনি ধন্যবাদ জনাওক হিমন্ত বিশ্ব শৰ্মাক আপুনি ধন্যবাদ জনাওক যে এই হায়াৰ ছেকেণ্ডাৰী পৰ্যন্ত শিক্ষা বিনামূলীয়া গেছৰ চুলাটো আপুনি ধন্যবাদ জনাওক এইবিলাক আপুনি ধন্যবাদ জনাওক যে আপোনাৰ গাঁৱৰ কথা নকব বাস্তৱ প্ৰেক্টিকেলি ফিল্ডত কি কাম হৈছে প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰী বিনামূলীয়াকৈ পঢ়ি আছে মই দুজন ৰখাইছোঁ পবিত্ৰ আৰু হেৰি কমলম ৰখাইছোঁ দুইজনৰ পৰা মই আহিম সুভাষত মই আহিম মোৰ বিৰতি লোৱাৰ সময় পাৰ হৈ গৈছে আচলতে খন্তেক সময় বাণিজ্যিক বিৰতি এটা লৈ লৈছোঁ তাৰপিছত পুনৰ ষ্টুডিঅ'ৰ আলোচনাৰ মাজলৈ আহিম খন্তেক সময় বিৰতি পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি কথা পাতি আছোঁ কা বিৰোধী আন্দোলন আৰু লগতে তাৰ প্ৰলোভনৰ ৰাজনীতি মই ডক্টৰ অদীপ কুমাৰ ফুকনৰ ওচৰলৈ গৈছোঁ ফুকনৰে মই এই কথা জানিব বিচাৰিছোঁ বিশেষকৈ বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে সাম্প্ৰতিক সময়ৰ দেশৰ এনেকুৱা অতি সাম্প্ৰদায়িক কাম কাজত দেশৰ যুৱ প্ৰজন্ম আচলতে অত্যন্ত ক্ষুব্ধ যেন লাগিছে যথেষ্ট ক্ষুব্ধ এই এনেকুৱা ধৰণৰ যিবিলাক আঁচনি বৰ্তমান সময়ত ঘোষণা কৰিছে বা ৰাইজক প্ৰলোভিত কৰিব বিচাৰিছে এইবিলাকে আচলতে যুৱ প্ৰজন্মক কিবা প্ৰকাৰে প্ৰভাৱিত কৰিব বুলি ভাবে নেকি যে তেওঁলোকক কিবা প্ৰকাৰে স্বাভাৱিকভাৱে গোটেই বিষয়টো যুৱ প্ৰজন্ম অসন্তুষ্ট তথাপি মই এটা আপোনাৰ টক শ্ব' এটা মই হৈ থাকোঁতে ডিব্ৰুগড়ৰ পৰা এটা মেছেজ পাইছে মই কৈ দিছোঁ এইকাৰণে যে অসমৰ 24খন নগৰ উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীয়ে 50 মাহ পৰ্যন্ত এতিয়াও দৰমহা পোৱা নাই এইটো অৱস্থা বিভিন্ন কথা আহিছে আচ্ছা যি কি নহওক এই গোটেই কথাটো যদি চাই মই সময় নলওঁ মুকলি প্ৰশ্নটো এইটো আমাক এটকীয়া চাউল লাগে নে মই 60 টকা চাউল মই কিনি খাব পৰা অৱস্থাটো লাগে মই এটকীয়া চাউল লৈ পেলাই অসমখনৰ পুঁজি গোটেই যিটো যিমান ডেভেলপমেণ্টৰ ক্ষেত্ৰত কাম কৰিব লাগে সেই পইচাবিলাক মই খৰচ কৰিম নে মই নিয়োগ হৈ পেলাই মই 30 টকা 40 টকা 50 টকা বজাৰৰ পৰাই নিজেই ক্ৰয় কৰিব পাৰিম চৰকাৰ পলিচি কোনটো হ'ব লাগে গতিকে সেই কথাটো নোহোৱাৰ কাৰণে আজি আমাৰ ইউথবিলাক বিতুষ্ট যুৱ প্ৰজন্ম স্বাভাৱিকভাৱে এইখন অসমত 8,000 প্ৰায় 300 ইঞ্জিনিয়াৰ ওলায় প্ৰত্যেক বছৰে এই 8,300 যে ইঞ্জিনিয়াৰ ওলায় চাকৰি ক'ত এই যে স্বাভাৱিকভাৱেই এই গোটেই কথাৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতটোৰ ক্ষেত্ৰত আমি যদি নাচাই এটকীয়া চাউল দুটকীয়া চাউল বিনা পইচাৰ এই কথাবিলাক ক'ম এই বিনা পইচা ব্যৱস্থাটো বিজেপিৰ এটা পলিচিয়ে বিজেপিৰ পলিচি আছিল তেওঁলোকে এই গোটেই ব্যৱস্থা বন্ধ কৰিব বিচাৰিছিল যে আমি নিজে বিজনেছ নকৰোঁ বিজনেছ কোঅপাৰেট কৰক তাৰপিছতো কিন্তু এই বিজেপি শাসিত ৰাজ্যবিলাকত দেখিছে টকা উলিওৱা ব্যৱস্থাটো কিন্তু তেওঁলোকৰ দিল্লীৰ পলিচি আৰু ষ্টেটৰ পলিচি একদম বেলেগ গতিকে এই গোটেই কথাবিলাকত মই ভাবোঁ যে এই ধৰণৰ ব্যৱস্থাটোৱে তেওঁলোক সাময়িকভাৱে এটা সকাহ দিব চৰকাৰক বিশেষকৈ চৰকাৰ পৰিচালনা দলটোক কিন্তু সমাজখন ক্ষতি কৰিব আৰু দেশৰ উন্নয়নৰ যিটো গতি সেই গতি কিন্তু ক্ষতি কৰিব
সেইটো ডক্টৰ নমল বৰা শেষত কি ক'ব আপুনি যে এই যুৱ প্ৰজন্মৰ কথাটোৱে মই ধৰিব খুজিছোঁ যুৱ প্ৰজন্মই কিন্তু এই হিন্দু মুছলমান এই তাৰপিছত এনেকুৱা ধৰণৰ নিগেটিভ কথাবিলাক তেওঁলোকে ভাল নাপায় যি তেওঁলোকে আচলতে প্ৰগতি ভাল পায় আৰু মোদীক তেওঁলোকে প্ৰগতিৰ লগত প্ৰগতিৰ এটা চিম্বল হিচাপে দেখিছিল কিন্তু এতিয়া যথেষ্ট হতাশ হৈছে আৰু লাহে লাহে আঁতৰি গৈছে স্বাভাৱিকতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰবক্তা দুজনে মানি নল'ব কথাটো কিন্তু সেইটো সময়ত তেওঁলোকে গম পাব যে নহ'লেনো আজি নাগপুৰৰ নিচিনা ঠাইত আজি এই দুৰৱস্থা হয় নেকি যে RSSৰ ঘাটি য'ত তাত আজি এই দুৰৱস্থা নহ'লে হয় নেহাৰিলে হয় এই যে এবছৰ 5খন ৰাজ্য হেৰুৱাইছে এইবিলাক কথা কিন্তু অখনি সংকেত তেওঁলোকে এনেকুৱা ধৰণৰ ৰাজনীতিবিলাকৰ পৰা উদ্ধত আহি নিজৰ দলটোক বচাওক কিন্তু অসমৰ ৰাইজ যাব ক'ত আপোনাৰ কংগ্ৰেছৰ প্ৰতি ৰাইজ বিৰুষ্ট হৈ পৰিলে এতিয়া বিজেপিৰ প্ৰতি ৰাইজ বিৰুষ্ট হৈ পৰিছে ক'ত যাব কাক সমৰ্থন অসমৰ ৰাইজে এতিয়া অসমৰ ৰাইজৰ প্ৰশ্নটো আগতে আছিল যে আমি ভোট দিম কাক এইবাৰ অসমৰ ৰাইজৰ কথা হ'ল আমি কাক নিদিওঁ সেই কথাটো অসমৰ ৰাইজে ভোট কৰোঁ ঠিক ঠাক কৰি লৈছে কাক নিদিওঁ কাক দিম সেইটো পিছৰ কথা আহিব কিন্তু কাক নিদিওঁ এই কথাটো প্ৰায় স্পষ্ট হৈ পৰিছে আচ্ছা এতিয়া মই ক'ব বিচাৰিছোঁ 1 লাখ খিলঞ্জীয়া লোকক মাটি পট্টা দিয়াৰ যিটো আমাৰ সিদ্ধান্ত এইটো 40,000 পট্টা ৰেডি হৈ আছে 1 মাহৰ ভিতৰত পট্টাখিনি দিব আমাৰ চৰকাৰে 5 লাখ কৃষকক 5,000 টকাকৈ দিয়াৰ এইটো সিদ্ধান্ত আছে অবিবাহিত বাইদেউসকলৰ কাৰণে ভাল আঁচনি এখন এতিয়া আহি আছে আমি 21ত আকৌ জিকিব লাগিব সেইকাৰণে আমাৰ চৰকাৰখনে ভাল কাম কৰিব লাগিবতো এতিয়া চাওক আমাৰ এই 3.5 বছৰৰ ভিতৰত আমাৰ ৰাষ্ট্ৰৰ কল্যাণৰ কাৰণে কোৱা নাই আপুনি নিৰ্বাচন জিকিব লাগিব আমি ভাল কাম কৰিব লাগিব সেইকাৰণে আমি কৈছোঁ মই সেইটোৱে কৈছোঁ মূল লক্ষ্য এইটো বেলেগ দেশখনৰ কল্যাণ আমি ভাল কাম কৰিব লাগিব লক্ষ্য নহয় মূল লক্ষ্য হ'ল কেনেকৈ ভোটাৰৰ ভোট দিব মই সেই কথাই কৈছোঁ এতিয়া চাওক আমাৰ চৰকাৰৰ দিনত 25,000 নতুন ফিচাৰী খনা হ'ল এই 3.5 বছৰ আপোনাৰ প্ৰায় 15,000 নতুন মানে পল্ট্ৰি ফাৰ্ম খোলা হ'ল প্ৰায় 5,000 নতুন ডায়েৰী ফাৰ্ম হৈছে এইবিলাক ডেভেলপমেণ্ট আজি আমাৰ প্ৰায় 1 লাখ নতুন আপোনাৰ ট্ৰেক্টৰ আহিলে গাঁৱত এইবিলাকে ইকনমিটো ষ্ট্ৰং কৰা নাই জানো আমাৰ চৰকাৰে কৈছে 55,000 আমি চৰকাৰী চাকৰি দিম কিন্তু লগে লগে আৰু এতিয়া আমাৰ এই যিটো স্কিল ডেভেলপমেণ্ট যিটো ব্যৱস্থা এই স্কিল ডেভেলপমেণ্ট 46 লাখ অত্যন্ত বিপদ পেলাব পইচা ৰেডি হৈ আছে যুৱ সংঘ মহিলা সমিতি ঘৰবিলাক বনাব লাগিব নামঘৰ মছজিদ বিলাকৰ যিটো বাজেট পাব লাগিব শিল্পীসকলে 50,000 টকা আন্দোলনক ভয় খাইছে আপোনালোকে যুৱসকলে 25,000 টকা পাব লাগিব 2 লাখ টকা পাব লাগিব নতুন টোপ আৰম্ভ কৰিছে গাঁৱৰ মহিলাসকলে কিনাৰ চেষ্টা কৰিছে আৰু 50,000 টকাটো ৰেডি হৈ আছে আমি দিম এইটো আমাৰ চৰকাৰে দিব 50,000 টকাটো ৰেডি হৈ আছে মহিলাসকলক এইটো দিব ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৃত্তিটো ৰেডি কৰি থোৱা আছে এইখিনি দিব স্বাৱলম্বন হ'ব লাগিব ন এতিয়া মহিলাসকলে যদি 50,000 টকাটো নাপায় কেনেকৈ তাত মানে এতিয়া খৰধৰ লাগিছে আপোনালোকৰ ডাঙৰীয়া খৰধৰ লাগিছে মানে কেনেকৈ খুলিব যোৱা কেইদিনত কৰিব নোৱাৰে এতিয়া খৰধৰ লাগিছে যে এতিয়া ইলেকশ্যন আহি গ'ল এতিয়া ৰ'ব 1 মিনিট এই আমাৰ ছাৰে এটা কথা কৈছিলে যে বজাৰ নাই কৃষি সামগ্ৰী বিপণন পৰিষদ আমাৰ যিখন আছে এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ড আমাৰ পালিত বৰা এতিয়া নতুন বজাৰ বনোৱা হৈছে আজি বৰাক উপত্যকাতে হওক ব্ৰহ্মপুত্ৰ উপত্যকাতে হওক নতুন নতুন বজাৰ বনোৱা হৈছে বজাৰ ঘৰবিলাক এতিয়া আপুনি গৰু বজাৰ এতিয়া গৰু বজাৰ হওক শাক পাচলি বজাৰ হওক অন্যান্য বজাৰবিলাক এতিয়া কৃষকে বজাৰ পাইছে ন এতিয়া মহিলা আত্মসহায়ক গোটবিলাকে যিবিলাক উৎপাদন কৰে আপোনাৰ গামোচাই হওক আজি অন্যান্য তাঁতৰ সামগ্ৰীবিলাকে হওক এইবিলাক বিকিবৰ কাৰণে বজাৰ পাইছে আজি আপুনি মনিয়ম গাঁৱৰ মহিলাই আহি তাত এতিয়া তেওঁলোকৰ উৎপাদিত সামগ্ৰীবিলাক বিক্ৰী কৰি আছে মানে জিলা বৰ্তমান সময়ত যিটো আমি আচলতে মই হেৰি বুলি কোৱা নাই কি কংগ্ৰেছ কি বিজেপি চবেই কৰিছে এই যে যিটো আপোনাৰ বিনামূলীয়াকৈ আপোনাৰ যিটো দিয়া ব্যৱস্থা কৰিছে এই ব্যৱস্থাটোৱে আচলতে আমাৰ জাতিটোক মানুহে যে
খুলিছে কৰিব এই যে শাক-পাচলি খেতি কৰিছে এই যে পিগাৰী কৰিছে ডায়েৰী কৰিছে এইখিনি কিন্তু হেৰি নহয় এইখিনি এমপ্লয়মেণ্ট জেনেৰেশ্যন মেৰুদণ্ড ভাঙি দিয়াৰ আৰু আটাইতকৈ ডাঙৰ কথাটো কি আৰু এইটো বহুত মানুহে স্বীকাৰো আটাইতকৈ ডাঙৰ কথাটো এইটোৱে সেইটোৱে কৈছোঁ যে আপোনালোকে কংগ্ৰেছে কৰিছে কিন্তু আপোনালোকৰ কংগ্ৰেছে কৰিছে এইটো কেনেকে হৈছে গ্ৰীচলৈ গ'লে দেখা পাব যে দিয়াৰ কাৰণে দেশখন মোৰ আটাইতকৈ ডাঙৰ চিৰিয়াছ এলিগেশ্যনটো হ'ল এইটোৱে স্বাধীনতাৰ পিছত আজি ঔদ্যোগিকৰণৰ কথা কৈছে বেজী এটা উৎপাদন কৰিব পৰা 2022 চনত এটা আটাইতকৈ বেজী উৎপাদন কৰা এই মেলি। ফেক্টৰীও নাছিলে কথাটো শুনি লওক, কথাটো ভাৰতবৰ্ষত শুনি যেতিয়া লওক। আপুনি শুনি আছেতো? কংগ্ৰেছে ক্ষমতা লৈছিলে আৰু এতিয়া চাওক আপুনি এতিয়া মোৰ কথাটো 5 বছৰ আগতে চাওক কি আছে। এতিয়া ঔদ্যোগিক উন্নয়নৰ কথা কৈ আছে অসমত আটাইতকৈ লাভজনক উদ্যোগটো হৈছে পৰ্যটন এতিয়া পৰ্যটন খণ্ডত যোৱা এটা মাহত কিমান লছ হৈছে জানে সেইটো আপোনালোকৰ এই পৰ্যটন খণ্ডত আমাৰ 5 লাখ ল'ৰা ছোৱালী হয়, সেইটো আপোনালোকৰ কাৰণে হৈছে। আপোনালোকৰ কাৰণে হৈছে এইটো। আপোনালোকে কাক আপোনালোকে অপপ্ৰচাৰ কৰাৰ কাৰণে হৈছে আপোনালোকে পৰিৱেশ বেয়া কৰাৰ কাৰণে হৈছে কিয় গ্ৰহণ কৰে আচ্ছা আমি অপপ্ৰচাৰ গোটেই অৱস্থা বিধ্বস্ত কৰি পেলাইছে অসমৰ মানুহ মূৰ্খ নেকি যে একো নাজানি আন্দোলন কৰি আছে এইটো ক'ব মানে বিচাৰিছে আপোনালোকে ভুলকে কৈ আছে ন আমি কৈছো কংগ্ৰেছৰ কথাতে আন্দোলন হৈছে কিয় আপোনালোকে প্ৰমোদ ভট্টাচাৰ্যই, আপোনালোকে কিয় কৈছে? জুবিন গাৰ্গে আজি পলাশ চাংমাই তেওঁলোকে আমাৰ কথামতে আন্দোলন কৰিছে কংগ্ৰেছে ঠিক আছে মই সামৰিব লাগিব নাই মই এটা কিন্তু ধন্যবাদ দিছোঁ হাজৰিকাৰ ঘৰ জ্বলাইছে বিজেপিৰ মানুহে ঠিক আছে, বিজেপিৰ ঠিক মানুহে আছে। গ্ৰেপ্তাৰ কৰিছে ঠিক আছে ঠিক আছে মই সামৰিব লাগিব আচলতে আমাৰ জাতিটোৰ কাৰণে দুৰ্ভাগ্য আচলতে আমি কি কংগ্ৰেছ কি বিজেপি কাক বিশ্বাস কৰিম আৰু যিধৰণৰ এই প্ৰলোভন দিয়া হৈছে এই প্ৰলোভনৰ ৰাজনীতিয়ে এই কা বিৰোধী আন্দোলনৰ যিসকল আছে যিসকলে ইয়াত জড়িত তেওঁলোকক কিমান দূৰ প্ৰভাৱিত কৰিব সেয়া সময় ক'ব কাৰণ এই প্ৰলোভনৰ ৰাজনীতিত অসমৰ ৰাইজে হয়তো ভৰি নিদিয়ে কাৰণ এইটো অসমৰ ৰাইজৰ অস্তিত্ব ৰক্ষা সংগ্ৰাম পুনৰবাৰ মই আটাইকেইজনক মই অধিক কুমাৰ ফুকন নমনীল বৰুৱা কমল মেধি সুভাষ দত্ত প্ৰবীণ মালিকক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে ইয়াতে মুখনি মাৰিছোঁ।